ৰাজ্য চৰকাৰে যিটো উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটোৱে এটা কথা পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে যে অসমৰ ভূমিত অবৈধ বাংলাদেশী মানুহেই হওক বা আন আন লোকে অবৈধভাৱে বেদখল কৰাৰ গোটেই প্ৰক্ৰিয়াটো যে চলি আছিল, বিভিন্ন লোকে অভিযোগ উত্থাপন কৰিছিল, এই অভিযোগ যে সত্য সেই কথাটো পুনৰবাৰ প্ৰতিষ্ঠা হ'ল। আৰু অসমৰ বুকুত বহু এনেকুৱা ধৰণৰ সন্দেহজনক নাগৰিকে বসতি লাভ কৰিবলৈ আৰম্ভ কৰিলে, বসতি স্থাপন কৰিলে, য'ত তেওঁলোকে বিভিন্ন ধৰণে বসতি স্থাপন কৰাৰ সমান্তৰালভাৱে তেওঁলোকে ব্যাপক জনগাঁথনিৰ পৰিৱৰ্তন সাধন কৰিলে। ব্যাপক জনগাঁথনিৰ পৰিৱৰ্তনে অসমৰ জাতি, আমাৰ ভাষা, আমাৰ সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। গোটেই প্ৰক্ৰিয়াটো এটা বিধি ব্যৱস্থাৰ মাজেৰে চলি থকাটো আমি বিচাৰোঁ। আৰু উচ্ছেদৰ এই বিষয়টো যাতে চমক নহয়, নিৰ্বাচনৰ বাবে যাতে চমক নহয়, শাসক বিৰোধী কোনেও যাতে এই উচ্ছেদক লৈ ৰাজনীতি নকৰে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এই উচ্ছেদ অভিযানৰ যোগেদি সকলোবিলাক ভূমি বেদখলমুক্ত হ'ব লাগিব, যিহেতু অসম চুক্তিয়েও অবৈধ বেদখল মুক্ত কৰাৰ কথা কয়, সত্ৰৰ ভূমি বেদখলৰ মুক্ত কৰাৰ কথা আছে। আন আন যিবিলাক ঐতিহ্যৰ স্থান আছে, সেই স্থানসমূহত উচ্ছেদ হোৱাৰ প্ৰয়োজনীয়তা আছে। কেৱল চমক সৃষ্টিৰ বাবে উচ্ছেদ নহয়, সকলো স্থানতে উচ্ছেদ কৰাৰ প্ৰয়োজন আছে। বনাঞ্চলসমূহৰ ভূমি বহু স্থানত বিভিন্ন লোকে বসতি স্থাপন কৰা আৰম্ভ হৈছে, আৰু য'ত য'ত এনেকুৱা ধৰণৰ বসতি বিভিন্ন ধৰণৰ লোকে, সন্দেহজনক লোকে আৰম্ভ কৰিছে, এই গোটেই বসতিসমূহত উচ্ছেদ হোৱাটো আমি বিচাৰোঁ। আৰু উচ্ছেদৰ যোগেদি সকলোবিলাক ভূমিক বেদখলমুক্ত কৰি স্থানীয় মানুহৰ, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব পৰাকৈ এটা পৰিৱেশ অসমত ৰচনা হ'ব লাগিব। অসমত সদায় খিলঞ্জীয়া মানুহৰে প্ৰভুত্ব লাগিব। এই বিষয়ত আগবঢ়াই নিবৰ কাৰণে চৰকাৰখনে দায়িত্ব ল'ব লাগিব। আৰু এই বিষয়সমূহক লৈ যিসকলে ৰাজনীতি কৰি আছে, সেইসকলক চিনাক্ত কৰি আহিব লগা সময়ত যাতে অসমৰ জনসাধাৰণে প্ৰত্যুত্তৰ দিব পাৰে, তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব। যিহেতু আমি সকলোৱে কওঁ যে অসমৰ ভূমিত আমি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিচাৰোঁ, আমি অগ্ৰাধিকাৰ বিচাৰোঁ। আৰু এই অগ্ৰাধিকাৰটো অনাদি অনন্ত কালৰ বাবে থাকিব লাগিব। খিলঞ্জীয়া মানুহে সদায় মূৰ তুলি অসমৰ বুকুত থাকিব পৰা এটা ব্যৱস্থা লাগিব। আৰু এই উচ্ছেদ অভিযানক লৈ ৰাজনীতি নকৰিবৰ কাৰণে সকলোকে সকীয়াই দিছোঁ। আৰু উচ্ছেদটো যাতে ৰাজনৈতিক চমক সৃষ্টি এটা কাৰোবাৰ নহয়, তেনেকুৱা ধৰণৰ ব্যৱস্থাৰে আগবাঢ়ি যাবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।